পাঁচটাকে পোৱালি এৰি থৈ গুচি যাবলগীয়া হ'ল তেতিয়াহ'লে মাকৰ হৃদয়খন কেনেকুৱা লাগিছে আমিও তেনেকুৱা মাতৃ হিচাপে আমি ভাগি পৰিছোঁ সকলোৱে ভাগি পৰিছে আমাৰ ইয়াত যিমান উপস্থিত আছে প্ৰত্যেকে খুব দুখ প্ৰকাশ কৰিছে তো ৰাইজ তো আপোনালোক প্ৰথমতে এটা কথা কওঁ তো আমি হত্যাকাৰী না আমি মানুহ গাইছ তো সেইটো মই নিজেও গম নাপাওঁ এতিয়া মানে কিছুমান মানুহৰ যি কেনে আনিছে মানে কি এতিয়া হত্যা কৰা যিকোনো বস্তু জীৱ হওক বা মানুহ হওক তো হত্যাটো হত্যাই না আপোনালোকে যি দেখাক মানে এই ক্লিপটো কুকুৰৰ ক্লিপটো তো মানে ভাবি চাওক মাক এটা মৰি গৈছে তাৰপিছতো মানে কি মাকৰ পৰা গাখীৰ খাবা মানে কি চেষ্টা কৰি আছে তো সিহঁতে গম নাপায় বোলো মা মৰি গৈছে তো এনে তো আমি মানুহৰ ক্ষেত্ৰতে আপোনালোকে ভাবি চাওক মানে কি নাই নহয় তো আমাৰ কোন বেদাই মৰিলে তো আমিতো কান্দি কান্দি হয়তো ক'ব পাৰোঁ বোলো কিবা এটা হৈছে তো এনেহেন কিবা এটা তো অমাতা বস্তু গাইছ তো যিয়ে নহওক তো ছাগাল হওক গৰু হওক তো মাত মাতাটো অধিকাৰ গাইছ কৈছোঁ আপোনালোকক তো মাত মাতাটো একদম অধিকাৰ কাৰণ আজি এটা আছে তো কালি এটা হ'ব তো আমাৰ অসমখনত গাইছ তো এনেহেন কিয় হৈছে মানে ক'ব নোৱাৰোঁ কিয় এইফালে আজি হত্যা তো কালি ৰেপ তো কিবা কিবি তো এইবিলাক মানে আমাৰ অসমত বহুত উৎপাত মানে কি বহুত হৈ গৈছে এইবিলাক তো এইবিলাক ওপৰত মানে কিছুমান কথাৰে মাত মাতে তো কিছুমান কথাত মাত নামতে তো মই ক'ব নোৱাৰোঁ কিয় বা হয়তো আজি মই এটি ভিডিঅ'ত তো মই নাজানো নিজেও নাজানো তো কিমানখিনি শুদ্ধ কৈছোঁ কিমানখিনি ভুল কৈছোঁ তো তাৰে কাৰণে যদি কিবা ভুল হৈছে তো ক্ষমা কৰি দিব কিন্তু আমি ধৰক আমাৰ ইয়াতে কিমান বান্দৰ আছে কিবা আছে তো মানুহৰ ঘৰত সোমাই কিবা কৰে তো আমি মাছছোঁ নেকি আজিলৈকে তো মাৰা নাই না তো সিহঁতেতো খাবই না তো খাবৰ কাৰণে আমিতো নিদিওঁ তো বান্দৰ এটা আহিছে তো বোলো তই এইখিনি খা তো ভাতখিনি খা মোৰ ভাগৰখিনি তো সেনে নহয় তাহোন চুৰ কৰি নাখায় কিবা নাখায় কি খাব তো কুকুৰজনীয়ে দিছে 2 দিন আগতে জন্ম দিছে 5টা কুকুৰক মানে কি পোৱালি আৰু তাৰপিছত মাকেতো কিবাকেতো নহয় কিবাকে খাব লাগিব না তো মুৰ্গী ফাৰ্মত সুৰকিছে তো সেইটো বেলেগ কথা সুৰকিছে তো এটা ব্ৰইলাৰ খাইছে একো নাই কি হ'ব তাৰপিছত মাকেতো কিবাকে আমাৰ মায়ে ধৰা দেউতাহঁতে তো আমাক খোৱাবৰ কাৰণে কিবাটো কৰিব লাগিব না তো আমি থৰি না আমাক বেলেগে দিব বোলো তহঁতে খা তো এনেই তো মাকেতো কিবা এটা কৰিব লাগিব না তাৰ পাছতে তো গাঁৱৰ মহিলা বা পুৰুষসকলে তো কি কৈছে আপোনালোকে শুনকচোন এই পাঁচটাকে পোৱালি এৰি থৈ গুচি যাবলগীয়া হ'ল তেতিয়াহ'লে মাকৰ হৃদয়খন কেনেকুৱা লাগিছে আমিও তেনেকুৱা মাতৃ হিচাপে আমি ভাগি পৰিছোঁ সকলোৱে ভাগি পৰিছে আমাৰ ইয়াত যিমান উপস্থিত আছে প্ৰত্যেকে খুব দুখ প্ৰকাশ কৰিছে কুকুৰ এজনী আমাৰ ঘৰলৈ আমাৰ চুবুৰীটোতে থাকে অহা আজি এবছৰমান হৈছে তাই মানে সৰুতে আহিছে এইবাৰ তাই পোৱালি দিছে প্ৰথম পোৱালি বেছি বয়সৰ কুকুৰ নহয় তাৰপিছত তাই মানে কি আমাৰ সেই চুবুৰীটোৰ লগতে আমাৰ গোটেই গাঁওখনৰ মানুহখিনিকে সুৰক্ষা কৰে আৰু কুকুৰজনীক আমি খুব মৰম কৰোঁ কাৰণটো হৈছে আমাৰ গাঁৱত কুকুৰ খুব কম মাত্ৰ 2টা কুকুৰ আছে আৰু কুকুৰ লাগে আজি চোৰ ডকাইতৰ ইমান সমস্যা সেইকাৰণে কুকুৰজনী আমাক বহুত মানে ছেফটি দিয়ে আৰু তাইক আমি বহুত মৰমো কৰোঁ সৰুৰে পৰা তাইক আমি ক'লৈকো যাবলৈ নিদিলোঁ যেতিয়া আমাৰ চুকটোলৈ আহিল তেতিয়া আমি তাইক খুব মানে মৰমে ৰাখিছোঁ চবেই খুৱাওঁ বোৱাওঁ চুবুৰীটোত মিলি কাৰো একো অনিষ্ট নকৰে না ছাগলী ধৰে না গৰু পোৱালি ধৰে মুৰ্গী হাঁহ কোনোবা যদি বেছিকৈ জোৰ দি গুচি যায় কুকুৰজনী অথচ ভয়হে কৰে তাই দৌৰিহে আহে তাই কিন্তু কেতিয়াও কাৰো পোকত দৌৰি আজিলৈকে কাৰো অনিষ্ট কৰিছে বুলি আমি ক'ব নোৱাৰিম তাৰপিছত আহিল মানে আমাৰ গাঁৱৰে মানুহ ঘৰৰ দাদুল শইকীয়া তেওঁলোকৰ ঘৰতে ব্ৰইলাৰ ফাৰ্ম আছে তেওঁলোকৰ ঘৰত হেনো কুকুৰজনী প্ৰায় আহি থাকে আৰু আজি ক'লে তেওঁ হেনো 69 নে কেইটা তেওঁ হেনো ব্ৰইলাৰ অনিষ্ট কৰিলে মাৰি পেলালে সেইকাৰণে সিহঁতৰ মাকে পিতেকে ধৰি গোটেইকেইটা মিলি কুকুৰজনী মাৰি পেলালে তো এইটো দৃশ্য মানে কি কিবা এটা কৰিতো খাব লাগিব না গোটেই কিবা এটা কৰি খাব লাগিবই তো 5টা কুকুৰ আছে তো সিহঁতে কিবা এটা খুৱাব লাগিবই না তো আনি দিছে মাংসটো কিবা দিছে তো যদি পোহনীয়া হলাক হয় তো কথা নাছিল বোলো ময়ে দিছোঁ কিবা কৰিছোঁ কিন্তু পোহনীয়া নহয় জংঘল মানে কি ৰাস্তাত যি ঘূৰি ফুৰে তো সেইবিলাক কুকুৰ তো কিন্তু এটি বেয়া কাম কৰিছে গাইছ তোমালে আপোনালোক কথাটো কওঁ এই দৃশ্যটো যি হৈছে তো আমাৰ হৈছে আমাৰ নগাঁও তো পুৰণি গুদামৰ কিবা মিকিৰ হাতীগাঁৱত নেকি আৰু তাৰ লগতে তো এই হত্যাটো মানে কুকুৰটো হত্যাটো যোনে কৰিছে তো নামটো হ'ল তো দিব্যজ্যোতি শইকীয়া মানে কিয় এই বুজি কিয় নাপায় তো মানুহৰ কথাটো আমি হয়তো বুজি পাওঁ তো কোনোবা এটা মৃত্যু হৈছে কিবা এটা হৈছে তো আমি কথা ক'ব পাৰোঁ তো হয়তো আমি জানো বোলো হৈছে আৰু তো সান্তনা এটা দি থ'ব পাৰোঁ কিন্তু ধৰক এতিয়া কুকুৰৰ মাক মানে পোৱালিৰ মাকটোৱে মচি তো এতিয়া সান্তনা দিব আমি আছে নেকি সিহঁতে ক'ব পাৰিব নেকি বোলো মোক কিবা কিবি হৈছে তো নৰে না তো অলপ ভাবি চাব লাগে তো কিবা এটা কৰাৰ আগতে কিবা এটা ভাবি চাব লাগে তো আজিকালি কেনেহেন হৈছে তো ঘৰে ঘৰে কুকুৰ থকা আনিছে এটা তো সিহঁতেও পুহিছে না তো কিবা এটা কৰাৰ আগতে ভাবি চাব লাগে তো এই 5টা মানে
কুকুৰৰ পোৱালি কথা তো ভাবি চাওকচোন তো মৃতদেহৰ পৰা মানে কি গাখীৰ খাব আছে তো কেনেহেন পৰিস্থিতি হ'ব লাগিব তো আমাৰ এটা হ'লে তো আমি কেনেহেন হ'লোঁ হয় তো আপুনি কিবা এটা ভাবি চাব লাগে তো কিবা এটা কৰাৰ আগত ইফালে আপোনালোকক কথা এটা কওঁ তো আপোনালোকক ইমান মানে কথা কোৱাৰ মোৰ ইমান অভিজ্ঞতা নাই বা ইমান অধিকাৰো নাই তো মোৰ যিখিনি মনৰ পৰা পাইছোঁ তো সেইখিনি মই ক'ব চেষ্টা কৰিছোঁ আপোনালোকৰ মাজত যদি কিবা ভুল হৈছে তো ক্ষমা কৰি দিব তো আজি ইমান মানে কি এণ্ট্ৰিটো দিয়া নাই তো ধৰক আজি মই একো কৰিবও নিদিওঁ তো আপোনালোকে ভিডিঅ'টো চাইছে তো সেইখিনি বহুত মোৰ কাৰণে মানে কি মোৰ নিজৰ যিখিনি মোৰ নিজৰ মনত ঘটি আছে তো সেইখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিব পাৰিলোঁ তো আপোনালোকৰ মন্তব্যটো কেনে কমেণ্টত কৈ দিবচোন তো আজিৰ কাৰণে বাই বাই দিয়ক।